নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ অসমীয়াৰ পাঠ নং 15 অভিকৰ অসুখ। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। দি আছে যে প্ৰশ্নখিনি যে প্ৰথমে কোৱা আৰু তাৰ পিছত লিখা। আমাক প্ৰথমে ক'ব দিছে, তাৰপিছত লিখিব দিছে। ইয়াৰে প্ৰথম আমাৰ ক নম্বৰ প্ৰশ্নটো দি আছে যে কি ভাবিলে অভিকৰ মূৰটো গৰম হয়? ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে স্কুল নোযোৱাৰ কাৰণে এই কেইদিনত স্কুলত বুজোৱা পাঠবোৰ বুজি ল'ব লাগিব। ঘৰত কৰিবলৈ দিয়া কামবোৰ সম্পূৰ্ণ কৰিবলৈ লাগিব। এইবোৰ কথা ভাবিলে অভিকৰ মূৰটো গৰম হয়। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে খ নম্বৰটো অভিকৰ খবৰ ল'বলৈ কোন আহিছিল আৰু সি কি খবৰ দিছিল? ইয়াৰ উত্তৰটো লিখিম যে অভিকৰ খবৰ ল'বলৈ তাৰ বন্ধু পল্লৱ আহিছিল। তেওঁলোকৰ শ্ৰেণী শিক্ষক উপেন ছাৰ অভিকৰ খবৰ ল'বলৈ আহিব বুলি খবৰ দিছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত অভিকৰ শ্ৰেণী শিক্ষকজনৰ নাম কি? তেওঁ কি কথাত সদায় জোৰ দিয়ে? ইয়াৰ উত্তৰটো লিখিম যে অভিকৰ শ্ৰেণী শিক্ষকজনৰ নাম উপেন শৰ্মা। তেওঁ নিয়মাৱৰ্তিতা আৰু পৰিপাট্য এই কথাত সদায় জোৰ দিয়ে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে খ নম্বৰটো যে শ্ৰেণীকোঠাত সোমায়েই অভিকৰ শিক্ষকজনে প্ৰথমে কি কৰে? ইয়াৰ উত্তৰটো লিখিম যে শ্ৰেণীকোঠাত সোমায়েই অভিকৰ শিক্ষকজনে প্ৰথমে শ্ৰেণীকোঠাটো পৰিষ্কাৰ হৈ আছেনে নাই পৰীক্ষা কৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ঙ নম্বৰ প্ৰশ্নটো কৈছে যে ৰাজহাড় পণ কৰি খোজ কঢ়া, থিয় হোৱা, বহা আদি কামবোৰ কিয় কৰিব লাগে? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ৰাজহাড় পণ কৰি খোজ কঢ়া, থিয় হোৱা, বহা আদি কামবোৰ বেমাৰৰ পৰা হাত সাৰিবলৈ কৰা হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰথম ছ নম্বৰ প্ৰশ্নটো কৈছে যে শৰীৰটো পণ হৈ আছে নে নাই বাৰু? বৰহতে ৰাজহাড় পণ হৈ আছে নে নাই তাক কিদৰে প্ৰমাণ কৰিব পাৰি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে শৰীৰটো পণ হৈ আছে নে নাই বাৰু? বৰহতে ৰাজহাড় পণ হৈ আছে নে নাই তাক এইদৰে প্ৰমাণ কৰিব পাৰ। মাটিৰ ওপৰত পণ হৈ থকা বেৰ এখনৰ কাষলৈ গৈ ভৰিৰ গৰহা দুটা বেৰত লগাই পিছমুখ হৈ থিয় দিবা। তাৰ পাছত শৰীৰৰ তলৰ অংশ পিঠি, কান্ধ আৰু মূৰৰ পিছফাল বেৰত লগাই যিমান পাৰি পণ হৈ থিয় দিলে যদি তোমাৰ কোনো অসুবিধা নহয় তেতিয়া জানা যে খোজ কাঢ়োতে পণ হৈ থাকে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে দ্বিতীয় নম্বৰ প্ৰশ্নটো যে কোনবোৰ মানুহ কোজা হোৱাৰ ভয় থাকে? ইয়াৰ উত্তৰটো লিখিব লাগিব যে যিসকল লোকে সঘনে গধুৰ বস্তু পিঠিত লৈ কঢ়িয়াব লাগে তেনে লোক কোজা হোৱাত ভয় থাকে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত পৰীক্ষা নম্বৰ প্ৰশ্নটো কৈছে যে শাৰীৰিক ব্যায়ামে আমাৰ শৰীৰ আৰু মন উৎফুল্ল কৰি ৰাখে বুজাই লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনে যে এজন ব্যক্তিৰ শৰীৰে কাৰ্যকলাপ সম্পাদন কৰাৰ বাবে প্ৰয়োজনীয় সহনশীলতা, নিয়মীয়তা আৰু শক্তি জোখা হৈছে শাৰীৰিক সুস্বাস্থ্যৰ চৰ্ত। স্বাস্থ্য আৰু সুস্থতা উন্নত কৰাৰ বাবে ব্যায়াম হৈছে প্ৰাথমিক শাৰীৰিক কাৰ্যকলাপ। নিষ্ক্ৰিয় লোকসকলৰ পেশী ঢিলা আৰু দুৰ্বল হৈ পৰে যি ধূমপান কৰা লোকৰ দৰে বিপদজনক। ব্যায়ামে আপোনাৰ মুখমণ্ডল উন্নত কৰে আৰু লগতে শৰীৰত বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেম কৰে। খোজ কঢ়া, চাইকেল চলোৱা এৰবিক্সত অন্তৰ্ভুক্ত কৰা হয় যি শৰীৰৰ মনোবল বৃদ্ধি কৰে আৰু আপোনাক আগতকৈ অধিক সক্ষম কৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নখিনি যে বাক্য সাজা। ইয়াৰে প্ৰথম আমাৰ দি আছে যে নিয়মাৱৰ্তিতা চিৰংকৈ উদ্ভৱ জীৱন নিৰ্বাহ লাঘৱ সঁচাৰ কাঠি। ইয়াৰে উত্তৰকেইটা এনেকৈ লিখিব লাগিব যে প্ৰথমে দিয়া আছিলে আমাৰ নিয়মাৱৰ্তিতা। এইটো আমি এনেকৈ সজাই লিখিব লাগিব যে সদায় বিদ্যালয়ত নিয়মাৱৰ্তিতাত চলি থাকিব লাগে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দি আছে যে চিৰংকৈ, এইটো সজাই লিখিব লাগিব যে চিৰংকৈ ক'বলৈ গ'লে ভাৰ্গৱ এটা বেয়া ল'ৰা। তাৰপিছত গ নম্বৰটো দিয়া আছিলে আমাৰ উদ্ভৱ। এইটো লিখিব লাগিব যে খাৰুৱা তেল হৈছে প্ৰাকৃতিকভাৱে উদ্ভৱ হোৱা এক
সম্পদ। তাৰপিছতো দি আছিলে যে জীৱন নিৰ্বাহ, এইটো লিখিব লাগিব যে মানুহে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে জীৱিকা বিচাৰি লয়, এনেকৈ লিখিলে হৈ যাব। তাৰপিছতো দি আছিলে ইয়াৰ পিছত লাঘৱ, এইটো লিখিব লাগিব যে বৰ্তমান যুগত যান বাহনৰ পদ্ধতিটো লাঘৱ হৈ পৰিছে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছতো দি আছিলে সঁচাৰ কাঠি, এইটো লিখিব লাগিব এনেকৈ সজাই যে সুস্থই হৈছে সুদক্ষতাৰ সঁচাৰ কাঠি, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 3 নম্বৰখিনি যে তলৰ বাক্যবোৰ শুধৰাই পুনৰ লিখা, আমাক শুধৰাই আমাক ভুল দিয়া আছে, এইটো আমাক আৰু সজাব দিছে। ইয়াৰে প্ৰথম আমাৰ ক নম্বৰটো দিয়া আছিলে যে প্ৰদীপে স্কুল যোৱা নাই, এইটো লিখিব লাগিব এনেকৈ সজাই যে প্ৰদীপ স্কুল যোৱা নাই, এনেকৈ লিখিলে হৈ যাব। খ নম্বৰটো দি আছে যে তুমি কেই বজাত শুই উঠা, এইটো এনেকৈ লিখিব লাগিব যে তুমি কিমান বজাত শুই উঠা, এনেকৈ লিখিব লাগিব। তাৰপিছত গ নম্বৰটো দি আছে যে তোমাৰ মাই কি কৰিছে, এইটো এনেকৈ সজাই লিখিব লাগিব যে তোমাৰ মাৰাই কি কৰিছে, এনেকৈ লিখিব লাগিব। তাৰপিছতটো দি আছিলে যে তোৰ দেউতা এজন ভাল মানুহ, এইটো লিখিব লাগিব যে তোমাৰ দেউতাৰা এজন ভাল মানুহ, এনেকৈ লিখিব লাগিব। তাৰপিছতটো দি আছিলে যে ইয়াৰ পিছত নম্বৰটো যে জনে পণ হৈ খোজ নাকাঢ়ে তেওঁৰ কোজা হোৱাৰ ভয় থাকে, এইটো শুদ্ধকৈ লিখিলে এনেকৈ হ'ব যে যিয়ে পণ হৈ খোজ নাকাঢ়ে তেওঁ কোজা হোৱাৰ ভয় থাকে, এনেকৈ লিখিব লাগিব। তাৰপিছত দিয়া আছে প্ৰথম নম্বৰটো যে 2:30 বজাত আমাৰ স্কুল ছুটি হয়, ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে 2:30 বজাত আমাৰ স্কুল ছুটি হয়, এনেকৈ বা এইখিনি 5 নম্বৰখিনি কৈছে যে শুনা আৰু লিখা, এইখিনি নিজে নিজে কৰি ল'বা। আজিলৈ ইমানে, ধন্যবাদ।